ভিতৰত বা কি হৈ আছে মোৰ বৰ চিন্তা লাগিছে। হে ভগৱান, মিনতী আৰু মোৰ হ'ব লগা সন্তানটিক ভালে ৰাখিবা। ভালে ভালে যাতে মোৰ সন্তানটি এই পৃথিৱীলৈ আহিব পাৰে। বাইদেউগৰাকী অথনিয়ে ভিতৰলৈ গ'ল, এতিয়ালৈকে ওলাই অহা নাই যে। মোৰ ইমান চিন্তা লাগিছে। মিনতীৰ গাটো এনেও বৰ ভাল হৈ নাথাকে। তাই বাৰু বেছি কষ্ট পাইছে নেকি? ঐ যোগেন, তই সেইফালে কি কৰি আছ? চাহ হিয়া। এয়া চাহ, তোৰ এজনী নহয় দুজনীকে ছোৱালী হৈছে। আমাৰ ভাগ্য ইমান ভাল নে? একেলগে ভগৱানে মোক দুটাকৈ উপহাৰ দি দিলে। পিছে বাইদেউ, মিনতী কেনে আছে? ঠিকে আছে বাৰু মিনতী, কিন্তু অলপ বেছিয়ে দুৰ্বল হৈ আছে। লাহে লাহে ভাল হৈ যাব, তই চিন্তা নকৰিবি। যোগেনো, তহঁতৰ অৱস্থা পাতি বৰ ভাল নহয়। এতিয়া আকৌ দুজনীকে ছোৱালী সন্তান জন্ম হ'ল। ভগৱানে বাৰু এটাও ল'ৰা সন্তান দিব নোৱাৰিলেনে? এতিয়া দুজনীকে ছোৱালীক ডাঙৰ দীঘল কৰিব লাগিব, সিহঁতক বিয়া দিব লাগিব। বহুত কথা আছে নহয়। এতিয়া আৰু আগৰ দিন নাই বাইদেউ, দিন সলনি হ'ল। আজিকালি ল'ৰা ছোৱালী বুলি কোনো পাৰ্থক্য নাই। মোৰ দুজনীকে ছোৱালী সন্তান হোৱাৰ কাৰণে মোৰ অলপো বেয়া লগা নাই, বৰঞ্চ বহুত বেছি ভাল লাগিছে। মই আজি বহুত সুখী বাইদেউ, বহুত বেছি সুখী। চাওঁ দিয়কচোন, মোৰ লখিমী দুজনীক মই কোচত লৈ চাওঁ। এয়া ল যোগেন, তোৰ এনেকুৱা চিন্তাধাৰা দেখি ভালেই লাগিছে। বহুতে আকৌ বেয়াই পায় নহয় ছোৱালী সন্তান হ'লে। ইমান মৰম লগা হৈছে দুয়োজনী। আৰে বাইদেউ, দুয়োজনী দেখোন দেখিবলৈ একেবাৰে একে। দুইজনী হুবহু একেই হৈছে। যিহেতু এই পূৰ্ণিমাৰ ৰাতি ইহঁত দুজনী জন্ম হৈছে, মই ইহঁত দুজনীৰ নাম ভাবিয়ে পেলালোঁ। এজনী হ'ব মোৰ মৰমৰ জোনালী, আনজনী জোনাকী। বাহ, বঢ়িয়া নাম। জোনালী আৰু জোনাকী, দেখিবলৈ একে, নাম দুটা একে একে। ভালেই হ'ল দে। বাইদেউ, এতিয়া বাৰু মই মিনতীক চাব পাৰিমনে? পাৰিবি যোগেন, আহ ভিতৰলৈ আহ। পিংকিহঁতৰ ঘৰত খেলি ইমান ভাল লাগে ন জোনালী? তাহাঁতৰ ঘৰত খেলি বৰ ভাল লাগে। মোৰ যে আহিবই মন নাযায়, আজিও আহিবই মন যোৱা নাছিল। তাহাঁতৰ ঘৰটো ইমান ধুনীয়া, ইমান ডাঙৰ। আমাৰহে ইমান অকণমানি ঘৰ, তাতে আকৌ ভঙা চিঙা। পিংকিৰ দেউতাকে ডাঙৰ চাকৰি কৰে, ধনী মানুহ সিহঁত। সেইকাৰণেহে, আমি আকৌ দুখীয়া মানুহ। তথাপিও কিন্তু আমাৰ ঘৰখন মোৰ বহুত ভাল লাগে। ইয়াতে থাকি মই ভাল পাওঁ। জানো পাই, তই এই অকণমানি ঘৰটোত থাকি কি ভাল পাওঁ? তহঁত দুজনী আহিবৰ সময় হ'ল, ৰাতিপুৱাই ওলাই গৈছিলি, এতিয়াহে আহি সোমাইছহি। মই অথনিয়ে আহিব খুজিছিলো মা, কিন্তু জোনাকী আহিব মনেই নকৰে। পিংকিহঁতৰ ঘৰত খেলিলে মোৰ বৰ ভাল লাগে। সিহঁতৰ ঘৰখন ইমান ধুনীয়া। দেউতা, তুমিও আমাৰ ঘৰখন অলপ ধুনীয়াকৈ বনাব নোৱাৰানে? জোনালী, জোনাকী, আমাৰ ঘৰখনহে সৰু, কিন্তু আমাৰ এই অকণমানি পৰিয়ালটোৰ মানুহবোৰৰ মাজত মিলা প্ৰীতি, মৰম চেনেহ বহুত বেছি। আৰু আপোন মানুহবোৰৰ মাজত ইমান মিলা প্ৰীতি সকলোতে নাথাকে। তহঁতে এইবোৰ এতিয়াই নুবুজিবি, ডাঙৰ হ'লেহে বুজিবি। আৰু মইতো তহঁতৰ কাৰণেই পৰিশ্ৰম কৰি আছোঁ। ভগৱানে যদি ইচ্ছা কৰে আমিও এদিন ধনী মানুহ হ'ম। তহঁত দুজনী এতিয়া ভৰি হাত ধুই লগে যা, বহুত দেৰি খেলা ধূলা কৰিলি। মা, গৈছো। ব'ল জোনাকী। ছোৱালী দুজনী লাহে লাহে ডাঙৰ হৈছেগে আৰু। ইহঁত দুজনী ডাঙৰ হোৱাৰ লগে লগে মোৰো চিন্তা বাঢ়ি গৈ আছে। দুজনীকে ছোৱালী ডাঙৰ দীঘল কৰাটো ইমান সহজ কথা নহয় নহয়। তুমি সেইবোৰ চিন্তা নকৰিবা, মই আছোঁ নহয়। এনেও তোমাৰ গা চা ঠিক নাথাকে, বেছি চিন্তা কৰিলে বেমাৰহে হ'ব। দুদিন পিছে পিছে অসুস্থ হৈ মই ভাগৰি পৰিছো। 2টা দিন ভাল যায়হে আকৌ বিচনাত পৰো। লাহে লাহে মই গাত একেবাৰে শক্তি নোপোৱা হৈছো। আগতে দিনৰ দিনটো কাম কৰিব পাৰিছিলো, অলপো ভাগৰ নালাগে। কিন্তু এতিয়া কিয় যে ভগৱানে মোক এনেকুৱা কৰিলে? পইচাৰ ওপৰত পইচা ভাঙিব লগা হৈছে মোৰ লগতে। তাতে আকৌ ইহঁত দুজনী আছেই। ভগৱানে চাগে মোক বেছি দিন নাৰাখে আৰু, লৈ যাব সোনকালে। মিনতী, এইবোৰ কি কথা কৈছা তুমি? চিকিৎসা কৰাই আছো নহয়, ভাল হ'ব, চিন্তা নকৰিবা। মোৰ এইবোৰ চিকিৎসা কৰাই আৰু একো লাভ নাই। মই ভালকৈয়ে গম পাই গৈছো, পইচা পাতিৰো ইমান দিগদাৰ হৈছে। আপুনি যে অ'ৰ পৰা ধাৰলৈ পইচা আনিছে, সেইটোও মই গম পাইছো। মোৰ ছোৱালী দুজনীলেহে বেয়া লাগে। বেচেৰী দুজনী এতিয়াও বহুত সৰু হৈ আছে, কিন্তু মই ইহঁতৰ ভালকে আলপৈচানো ধৰিব নোৱাৰো। ভগৱানে বাৰু মোক ইমান বেমাৰী কিয় বনালে? আৰু মোৰ লগতে ইমান পইচা খৰচ হৈছে, ইহঁতৰ প্ৰয়োজনীয় বস্তুবোৰো আমি আনি দিব পৰা নাই। ভগৱানে আমাক একেলগতে দুজনীকে ছোৱালী দিছিলে, কিমান যে সুখী হৈছিলো সেইদিনা। কিন্তু ভবাই নাছিলো ইহঁতক ডাঙৰ দীঘল কৰিবলৈ যে আমাৰ ইমান কষ্ট হ'ব। দুয়োজনীকে ভালকে পঢ়া শুনাও কৰাব লাগিব। আজিকালিৰ যুগত পঢ়া শুনা নাথাকিলে সকলো মিছা। সেইবোৰ চিন্তা ময়ো নকৰাকৈ থকা নাই। দুয়োজনীকে ভাল এখন স্কুলত নামভৰ্তি কৰাই দিম বুলি ভাবিছিলোঁ এইবাৰ, কিন্তু এতিয়া যিটো অৱস্থা হৈছে নোৱাৰিম যেনে লাগিছে আৰু। মই এটা কথা ভাবিছো, মানিবনে বাৰু আপুনি? কি কথা? আগত কৈ লোৱাচোন বাৰু। এজনী মাক হৈ এনেকুৱা এটা কথা ক'বলৈ মই বহুত সাহস গোটাব লগা হৈছে। সাহস গোটাব লগা হৈছে? তুমি আচলতে ভাবি কি আছা কোৱাচোন? মোৰ ভনীজনী যে মিতালী, আপুনিতো গম পায়েই, তাই বিয়া হোৱা বহুত বছৰ হ'ল, কিন্তু ল'ৰা ছোৱালী হোৱা নাই এতিয়ালৈকে। যোৱাবাৰ আমাৰ ঘৰলৈ আহোঁতে তাই মোক কথা এটা কৈছিলে,
কিন্তু সেইটো সময়ত মই ইমান গুৰুত্ব নিদিলোঁ। কিন্তু এতিয়া পৰিস্থিতি এনেকুৱা হৈছে, ময়ো সেইটো কৰাই ভাল হ'ব বুলি ভাবিছোঁ। তুমি ক'ব কি বিচাৰিছা? খোলাখুলিকৈ কোৱাচোন মিনতী। জোনালী আৰু জোনাকীৰ মাজত কোনোবা এজনীক মোৰ ভনীজনীয়ে তাইক ঘৰলৈ লৈ যোৱাৰ কথা ভাবিছিলে। কিন্তু মই তেতিয়া একেমুখে মানা কৰিছিলোঁ। কেনেকৈনো বাৰু মই জন্ম দিয়া ছোৱালী এজনীক বেলেগৰ ঘৰত পঠাই দিওঁ? সেইটো কেতিয়াও সম্ভৱ নহয় মিনতী। তুমি এইবোৰ কথা নাভাবিবাই। মই জানো আপোনাৰ খং উঠিব এইটো কথা শুনিলে, কিন্তু খং নকৰিবচোন। অলপ শান্ত মগজুৰে ভাবি চাওক কথাটো। তাহাঁতৰ ঘৰলৈ জোনালী বা জোনাকী যিজনীয়ে যায় বহুত সুখত থাকিব। কিন্তু কেনেকৈ? ইমান মৰমৰ ছোৱালী দুজনীৰ মাজৰ পৰা এজনীক মই আনৰ হাতত কেনেকৈ তুলি দিম বাৰু? মইতো ইহঁত দুজনীৰে মাক হয়। 9 মাহ গৰ্ভত ৰাখি জন্ম দিছোঁ ইহঁতক। মোৰ মনটোৱে জানো মানিছে কওকচোন? কিন্তু মই নিজকে কঠোৰ কৰিছোঁ, একমাত্ৰ ইহঁতৰ ভালৰ বাবে। এজনীৰ দায়িত্ব যদি মোৰ ভনীজনীয়ে পালন কৰে, আনজনীৰ দায়িত্ব আমি ল'ব পাৰিম। মা, তুমি আমাৰ দুজনীৰ পৰা এজনীক মাহীহঁতৰ ঘৰত পঠাই দিয়াৰ কথা কৈ আছা ন? মই কিন্তু নাযাওঁ। মই নোৱাৰিম থাকিবলৈ তোমাক এৰি, দেউতাক এৰি। ময়ো নোৱাৰোঁ থাকিবলৈ। মা দেউতা নহ'লে ময়ো থাকিব নোৱাৰোঁ। আমি ইয়াতে থাকিম মা, কষ্ট হ'লেও যেনেকৈ হ'লেও আমি ইয়াতে থাকিম। মাহীয়েৰৰ ঘৰৰ অৱস্থা পাতি বহুত ভাল। ইয়াত যেনেকৈ আছ তাতকৈ বহুত ভালকৈ থাকিবলৈ পাবি। মাহী আৰু মহাই বহুত মৰম কৰিব, যিটো লাগে সেইটোৱে আনি দিব। ইহঁত দুয়োজনীয়ে দেখোন যাবলৈ খোজা নাই, আৰু মোৰো একেবাৰে ইচ্ছা নাই। তুমি আৰু জোৰ কৰি নাথাকিবা। মা, মাহীহঁতৰ ঘৰখন বাৰু পিংকিহঁতৰ ঘৰখনৰ নিচিনা ধুনীয়া নেকি? জোনাকী, পিংকিহঁতৰ ঘৰতকৈও বহুত ধুনীয়া তহঁতৰ মাহীয়েৰৰ ঘৰ। মহায়েৰে চাকৰি কৰে নহয়, একো বস্তুৰে অভাৱ নাই সিহঁতৰ। তেনেহ'লে মই মাহীহঁতৰ ঘৰলৈ যাম মা। মাহীয়ে যদি মোক লৈ যাম বুলি কয় তেন্তে মই যাম। জোনাকী, হয় জোনাকী, তই মোক এৰি যাম বুলি ভাবিছ? তই মোক এৰি থৈ গ'লে মই কেনেকৈ থাকিম বাৰু? নালাগে তই যাবলৈ। আমি দুয়োজনী মা দেউতাৰ লগতে থাকিম। একো নহয় জোনালী, মই মাজে মাজে আহিয়ে থাকিম নহয় মাহীহঁতৰ লগতে। নহয় জানো মা? মোৰ তোমালোকলৈ মনত পৰিছে বুলি ক'লে মাহীয়ে লৈ নাহিব জানো? আহিব মাজনী, কিয় লৈ নাহিব বাৰু? আৰু তই যে মোৰ কথাখিনি বুজি পাইছ, এনেকৈ যাবলৈ ওলাইছ, ভালে লাগিছে মোৰ। কিন্তু তথাপিও অন্তৰৰ কোনোবাখিনিত বহুত দুখ লাগিছে। তহঁত দুয়োজনীকে এই গৰ্ভৰ পৰা জন্ম দিছিলোঁ নহয়, কিন্তু এতিয়া লালন পালনৰ দায়িত্ব ল'ব পৰা নাই। দুখ নকৰিবা মা, মই মাহীহঁতৰ ঘৰত ভালকৈ থাকিম। হেৰি, এতিয়া দেখোন জোনাকীও যাম বুলিয়ে কৈছে। মই ভনীজনীক মাতি দিওঁ নেকি? তুমি সিদ্ধান্ত ল'লাই যেতিয়া মইনো কি ক'ম আৰু। তাতে আকৌ জোনাকীও যাম বুলিয়ে কৈছে। মাতি দিয়া তেনেহ'লে। মাহী, মোৰ নতুন ড্ৰেছ কেইযোৰমান লাগিছিল, লৈ দিবাচোন। লৈ দিম বাৰু জোনাকী। আৰু কিবা লাগিব নেকি? কাইলৈ মানে মই লগৰ কেইজনীমানৰ লগতে অলপ ওলাই যাম বুলি ভাবিছোঁ। টকা কেইটামান দিবাচোন। ঠিক আছে বাৰু, কিমান লাগে ক'বা, মই দি দিম। পিছে এটা কথা নহয় জোনাকী, বাইদেউৰ বোলে গাটো অলপ বেছিয়ে বেয়া। তোমাক চাবলৈ বোলে বৰকৈ মন কৰিছে। এবাৰ গৈ অহা হ'লে ভাল আছিল। মাৰ গাটো আকৌ বেয়া হ'ল নেকি? একো নহয়, ভাল হৈ যাব দিয়া। মাৰটো কেইদিনমান পিছে পিছে এনেকুৱা হৈয়ে থাকে। জানাই নহয় মোৰ পঢ়া শুনাৰ কাম থাকে, আৰু ইমান দূৰ অহা যোৱা কৰিলে মই বহুত টায়াৰ্ড হৈ যাওঁ। কেইদিনমান আগতেও তোমাক চাব বিচাৰিছিলে, কিন্তু তুমি তেতিয়াও নগ'লা। এইবাৰো নগ'লে কথাটো বেয়া হ'ব নহয়। তুমি মোৰ ওচৰতে সৰুৰ পৰা ডাঙৰ হৈছা, কিন্তু হ'লেও বাইদেউ তোমাৰ জন্মদাত্ৰী মাতৃ হয়। তুমি তেওঁৰ গৰ্ভৰ সন্তান হয়, তোমাকতো তেওঁ চাবলৈ ইচ্ছা কৰিবই। আৰু বহুত দিনেই হ'ল তুমি যোৱা নাই। বাইদেৱে মোকহে বেয়া পাব, ভাবিব মই তোমাক তেওঁৰ পৰা একেবাৰে কাঢ়ি লৈয়ে আনিলোঁ। কিন্তু মইতো প্ৰায়ে তোমাক কৈ থাকোঁ তালৈ যোৱাৰ কথা, তুমিহে মন নকৰা। কিন্তু তেওঁলোকেতো সেইটো নুবুজিব। সেইবোৰ কথা তুমি চিন্তা নকৰিবাচোন মাহী। তুমিতো কেনেকৈ মোক মাৰ পৰা কাঢ়ি আনিলা? মই বহুত সৰু হৈ থাকোঁতেই মায়ে নিজেই দেখোন তোমাৰ হাতত মোক তুলি দিছিলে। সেইবোৰ বাৰু ঠিকেই আছে, কিন্তু মাজে মাজে গৈ বেমাৰী মাকজনীক চাই আহিলে ভাল হয় আৰু। হ'ব দিয়া, যাম বাৰু, কিন্তু অলপ আজৰি হৈ লওঁ তেতিয়া যাম। এইকেইদিন মই বহুত বিজি হৈ আছোঁ। ঠিক আছে বাৰু জোনাকী, তুমি যি মন কৰা। মাহী, মই তোমাক কেনেকৈ কওঁ যে মোৰ তালৈ যাবলৈ একেবাৰে মন নাযায়। ইমান ভিতৰুৱা গাঁও, ৰাস্তা পদূলি একেবাৰে বেয়া। তাতে ঘণ্টা ঘণ্টা কাৰেণ্টটো নাথাকে তাত। মোৰ যে ইমান অশান্তি লাগে। গ'লেতো আকৌ 2-3 দিন থাকিব লাগে। সেই 2-3টা দিন মোৰ নাযায় নোপোৱা যেন লাগে। সোনকালে গুচি আহিম বুলি ক'লেও মা দেউতাই নিদিয়ে। জোনালীও বৰকৈ মনা কৰে, কেইদিনমান থাকি যাবলৈ কয়। জোনালীৰ চাগে মোক লৈ হিংসাহে হয়। মই ইমান আৰামত ডাঙৰ হ'লোঁ, আৰু তাই বহুত কষ্ট সহ্য কৰিলে। লাগ বুলি ক'লেই মই সকলো বস্তু পাই যাওঁ, কিন্তু জোনালী সদায় অভাৱ অনাটনৰ মাজতে থাকিলে। হিংসা কৰিলেনো কি হ'ব? যাৰ ভাগ্যত যি লিখা আছে সেয়াতো হ'বই।
আৰু মাৰ যদি মোক ইমানেই চাবলৈ মন কৰি থাকে তেন্তে মোক মাহীৰ ওচৰত থাকিবলৈ দিবই নালাগিছিল। মোৰ দায়িত্ব পালন কৰিব নোৱাৰি মাহীক দি দিছিলে। এতিয়া আকৌ দুদিন পিছে পিছে চাও চাও কৰি থাকে। এতিয়াই যাব নোৱাৰোঁ দেই মই গাঁৱলৈ, কেইদিনমান পিছতহে যাম। মোৰ লগৰবোৰৰ লগত ইমান প্লেন কৰি থৈছোঁ ফুৰিবলৈ যোৱাৰ, প্লেনবোৰ কেঞ্চেল কৰি মই গাঁৱলৈ যাব নোৱাৰোঁ। মিনতী অৱশেষত তুমি আমাক এৰি থৈ গুচিয়ে গ'লা। জীৱনটোত তোমাক সুখ দিব নোৱাৰিলোঁ আৰু মই। এদিন ভাল দিন আহিব আহিব বুলি দুয়োটাই সপোন দেখিছিলোঁ, কিন্তু সেই দিন নাহিল আৰু তুমিয়ে আমাক এৰি থৈ গুচি গ'লা। মা, কিয় তুমি আমাক অকলশৰে এৰি থৈ গুচি গ'লা বাৰু? তোমাৰ অবিহনে আমি এতিয়া কেনেকৈ জীয়াই থাকিম? পাৰা যদি উভতি আহা মা, মোৰ ওচৰলৈ উভতি আহা। দেউতা আৰু মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ মা। জোনাকীয়েওতো আমাক পাহৰিয়ে গ'ল। তুমি এবাৰ জোনাকীক চাবলৈ কিমান মন কৰিছিলা, কিন্তু নাই, তাই নাহিলে। তোমাৰ শেষ ইচ্ছা তুমি মনত লৈয়ে গুচি গ'লা। মই জোনাকীক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম মা। তাই তোমাৰ মনত বহুত দুখ দিলে। এনেকে নকবি মাজনী, নাপায় নহয়। মাৰৰ আত্মাই আৰু কষ্টহে পাব। মাৰেতো আমাক এৰি থৈ গুচিয়ে গ'ল। মইনো আৰু এইখন পৃথিৱীত কিমান দিন থাকিম? তহঁত দুজনী বাই ভনী সদায় মিলিজুলি থাকিব লাগিব। ইজনী আনজনী সাৰথি হ'ব লাগিব গোটেই জীৱনৰ কাৰণে। তহঁত দুজনীৰ মাজত যদি অমিল থাকে, মিনতীৰ আত্মাই কেতিয়াও শান্তি নাপায়, আৰু ময়ো নাপাওঁ। কিন্তু দেউতা, জোনাকীয়ে জানো আমাৰ কথা এবাৰ হ'লেও ভাবিলে? মায়ে মাহিলে কিমান বাৰ ফোন কৰিলে, মাত্ৰ এবাৰ জোনাকীক চাব খোজে বুলি। এবাৰ তাইক লৈ আহিবলৈ ক'লে, মাহীয়েও লৈ আহিম বুলিয়ে কৈছিলে, কিন্তু ক'তা সেই দিনলৈকে দেখোন মাহীয়ে তাইক লৈয়ে নাহিলে। আচলতে কি জানা দেউতা, জোনাকী নিজেই আহিব নিবিচাৰে। সেই কথা মই ভালকৈ বুজি পাওঁ। যিজনী ছোৱালীয়ে নিজৰ মাকৰ শেষ ইচ্ছা পূৰণ কৰিব নোৱাৰিলে, এবাৰ আহি দেখা দিব নোৱাৰিলে, সেইজনী ছোৱালী মোৰ জীৱনৰ সাৰথি কেনেকৈ হ'ব দেউতা? তাই এতিয়াও ইমান বুজা হোৱা নাই। হ'ব পাৰ তহঁত দুজনী একে বয়সৰ, কিন্তু সৰুৰে পৰাই লক্ষ্য কৰিছিলোঁ তই তাইতকৈ সদায় বেছি বুজিছিলি। তাই কিন্তু কথাবোৰ অলপ বেলেগ ধৰণে ভাবিছিল, তোৰ দৰে নহয়। কিন্তু চাবিচোন, জোনাকী এদিন নিশ্চয় সলনি হ'ব। আপোন মানুহৰ মৰম কি, চেনেহ কি তাইও এদিন বুজি পাব। জোনাকী, তই এতিয়া আহিবলৈ সময় পাইছ? কিয় আহিলি তই? নালাগিছিল আহিবলৈ। যাগে যা এতিয়া। এতিয়া কাক চাবলৈ আহিছ তই? আমাৰ মাতো আৰু এইখন পৃথিৱীত নাই। তোক এবাৰ মাত্ৰ চাবলৈ কিমান যে কান্দিলে মায়ে। তই মাক সেইকণ সুখো দিব নোৱাৰিলি নে? বিশ্বাস কৰ জোনালী, মায়ে এনেকুৱা হ'ব বুলি গম পালে মই কেতিয়াবাই আহিলোঁ হ'লে। মাৰতো মাজে মাজে অসুখ বিসুখ হৈয়ে থাকিছিলে, সেইকাৰণে মই ভাবিলোঁ এইবাৰো ভাল হৈ যাব। কিন্তু মই গম পোৱা নাছিলোঁ যে মায়ে আমাক এৰি থৈ এইখন পৃথিৱীৰ পৰাই গুচি যাব। মৃত্যুৱে মানুহৰ আগতীয়াকৈ কৈ নাহে নহয় জোনাকী। কাৰ কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। জন্ম মৃত্যুৰ কথা কোনেও ক'ব নোৱাৰে জোনাকী। আৰু তই কি ক'ব বিচাৰিছ? তই যদি জানিলি হ'লে মা মৰি যাব বুলি, তেতিয়াহে আহিলি হ'লে তাৰমানে? নহয় জোনালী, তই মোক ভুল বুজিছ। আৰু তই মোক কিয় এনেকৈ কৈ আছ? ময়োতো সেইজনী মাৰে সন্তান হয়। কিন্তু সন্তান হয় যদি সন্তানৰ দায়িত্ব পালন কৰিলি জানো তই? দেউতা, তুমিয়ে জোনালীক বুজোৱাচোন। মইনো আৰু কি বুজাম জোনাকী? তোৰ মাৰে সঁচাকৈয়ে অন্তৰত বহুত কষ্ট পাই গ'ল। ভিনদেউ, আমাক খবৰটো অলপ আগতীয়াকৈ দিব লাগিছিল। বাইদেউক আহি শেষবাৰৰ কাৰণে চাবও নোৱাৰিলোঁ। খবৰ দিনো আৰু কি কৰিলোঁ হ'লে? কিমানবাৰ খবৰ দিয়া হ'ল আগত, কিন্তু তহঁত জানো আহিছিলি? মোক ভুল নুবুজিব ভিনদেউ। জোনাকীৰ কলেজৰ বহুত কাম থাকে, তাই সদায় ব্যস্তই হৈ থাকে, সেইকাৰণেহে আহিব পৰা নাছিলোঁ। হ'ব দে, এতিয়া আৰু যি হ'ব লগা আছিল হৈ গ'ল। জোনালী, দেউতা, তোমালোকো নহ'লে কেইদিনমানৰ কাৰণে আমাৰ লগতে ব'লা। ইয়াত থাকি মাৰ কথা মনত পেলাই আৰু কষ্টহে পাবা। জোনাকী, তাৰমানে তই ইয়াৰ পৰা সোনকালে যাব বিচাৰিছ নহয় জানো? তোৰ ইমানেই যাব ইচ্ছা হৈছে যদি যাগৈ, তোক আমি নাৰাখোঁ। কিন্তু জোনাকী, যিখন ঘৰত তই জন্ম হৈছিলি, তোৰ শৈশৱৰ কেইটামান বছৰ হ'লেও ইয়াত কটাইছিলি। মাৰ মৰমবোৰ, মাৰ প্ৰতিটো স্মৃতি এইখন ঘৰতেইতো আছে। তোৰ সেইখিনি অনুভৱ কৰিবলৈও মন নাযায়নে? আচৰিত জোনাকী, আচৰিত। মই কিন্তু আচৰিত মানিছোঁ তোক। জোনালী, অহাৰ পৰাই তই মোক ইটো সিটো কথা শুনাই আছ। তোৰ আচলতে মোক লৈ হিংসা হয়। তই আচল কথা কৈ নিদিয় কিয়? কি কৈছ তই জোনাকী? মোৰ তোক লৈ হিংসা হয়? কিন্তু কিয়? তই কিয় এনেকৈ ভাবিলি? কাৰণটো সকলোৱে দেখিয়ে আছে। সৰুৰ পৰা মই মাহীহঁতৰ ঘৰত বহুত ভালকৈ ডাঙৰ দীঘল হ'লোঁ। কিন্তু তই ইয়াতে গাঁৱতে থাকিব লগা হ'ল, আৰু বহুত অভাৱ অনাটনৰ মাজতে তই ডাঙৰ হ'ব লগা হ'ল। কিন্তু মই যেতিয়াই যিটো বিচাৰিছিলোঁ সেইটোৱে পাইছিলোঁ, সেইকাৰণে তোৰ হিংসা হয়।
তই যদি এনেকৈ ভাবি আছ জোনাকী, তেন্তে তই সম্পূৰ্ণ ভুল ভাবিছ। মোৰ তোক লৈ কোনোদিন হিংসা হোৱা নাই, বৰঞ্চ তোৰ কাৰণে বেয়াহে লাগিছিল। কাৰণ মই ইয়াত মা দেউতাৰ মৰমৰ মাজত ডাঙৰ হৈছিলোঁ, কিন্তু তই সেয়া পোৱা নাছিলি। মা দেউতাৰ মৰম, নিজৰ ঘৰৰ মানুহৰ পৰিয়ালৰ মৰম কি বস্তু সেয়া হয়তো তই অনুভৱ কৰিব নোৱাৰ। তোৰ কাৰণে টকা পইচাই সকলো হ'ব পাৰে, কিন্তু মোৰ কাৰণে নহয়। তহঁত দুজনীয়ে এতিয়া এইবোৰ কথা বন্ধ কৰিবিনে? চা, দেউতাক হিচাপে মই তহঁতৰ পৰা আৰু একো নিবিচাৰোঁ, মাত্ৰ বিচাৰোঁ তহঁত দুজনীৰ মাজত মিলা প্ৰীতি থকাটো। দেউতা, জোনালীয়ে মোক কি কৈ থাকে তুমি দেখোন নিজে শুনিছা। তাইক কৈ দিয়া, তাই যাতে মোক এইবোৰ কথা কৈ নাথাকে ইমানকে। সেইকাৰণে মোৰ এইখন ঘৰলৈ আহিবলৈ মন নাযায়। মাহী, ব'লা ঘৰলৈ, মোৰ ইয়াত থাকিব অলপো মন নাই। জোনাকী, ৰচোন। যাব দিয়া মাহী, তাইক যাব দিয়া। মোৰ বিশ্বাস আছে তাই এদিন সকলো কথা বুজি ঘূৰি আহিব, কিন্তু এটাই ভয়, তেতিয়ালৈ বহুত দেৰি হৈ নগ'লেই হয়। ভিনদেউ, জোনালী, তহঁতে কিন্তু মোক ভুল নুবুজিবি অ'। মই কোনোদিনেই তাইৰ মনত এইবোৰ কথা সুমুৱাই দিয়া নাই। আনকি মই প্ৰায়ে কৈ থাকোঁ এইখন ঘৰলৈ অহাৰ কথা, 2 এদিন থাকি যাবৰ কাৰণে মই কৈ থাকোঁ তাইক, কিন্তু তাই বহুত ব্যস্ত হৈ থাকে যে। আচলতে তাই ব্যস্ত হৈ নাথাকে মাহী, তাই ইয়াত আহিবলৈ মনেই নাযায়, সেইকাৰণে এনেকৈ কয়। আৰু মাহী, তোমাক আমি কোনোদিনেই ভুল বুজা নাই। আমি নিজেও ভালকৈ জানো আমাৰ জোনাকী কেনেকুৱা। ভাবিছিলোঁ এতিয়া হয়তো তাইৰ অন্তৰখন অলপ সলনি হ'ব। মাকক হেৰুৱাৰ পিছতো তাই অনুভৱ কৰিব পৰা নাই অ'। ৰচোন, ক'ত বা গ'লগৈ সেইজনী, মই চাই আহোঁগৈ। জোনাকী, অ' জোনাকী, বৰ ভাল খবৰ এটা আছে অ'। আমাৰ জোনালীৰ বিয়া নহয়, তাইৰ বিয়া ওলাইছে। অঁ, হয় নেকি? বৰ ভাল কথা। ভিনদেৱে অলপ আগত ফোন কৰিছিলে, ল'ৰাজন বোলে ভালেই। বিয়াখন বোলে ডাঙৰকৈ নাপাতে, ঘৰৰ পৰাই মাত্ৰ নিয়মটো কৰিহে দিব। কাপোৰ কানি পেক কৰি ল সোনকালে, কাইলৈ ৰাতিপুৱা সোনকালে যামগৈ দুইজনী। নাই মাহী, মই যাব নোৱাৰিম। আৰু ইমান হঠাৎ কোনোবাই বিয়াৰ খবৰ দিয়ে নেকি? অন্ততঃ এসপ্তাহ আগত ক'ব পাৰিলে হ'লে। ইমান লৰালৰিকে কেনেকৈ যাম আকৌ? জোনাকী, এনেকৈ নকবিচোন। সেইদিনা যে তই ঘৰৰ পৰা খং কৰি গুচি আহিছিলি, তাৰ পিছত আৰু তই কেতিয়াও ঘৰলৈ যোৱা নাই, আনকি ফোন কৰিও তেওঁলোকৰ খবৰ লোৱা নাই। এতিয়াতো অন্ততঃ তোৰ খংটো শেষ কৰ। জোনালীয়ে নতুন জীৱন এটা আৰম্ভ কৰিব গৈ আছে। তাইৰ জীৱনৰ এই নতুন আৰম্ভণিটো তই নাযাবিনে বাৰু? মই ক'লোৱে নহয় মাহী, ইমান ঘপককৈ ক'লে মই যাব নোৱাৰোঁ। কাইলৈ দিনটোৰ কাৰণে মোৰ বহুত প্লেন আছে, সেইবোৰ কেঞ্চেল কৰিব নোৱাৰোঁ মই। জোনাকীও, তই যে কেনেকুৱা ভনীয়েক মই সেইটো বুজিয়ে নাপাওঁ। আমিও দুজনী বাই ভনী আছিলোঁ, কিন্তু আমাৰ মাজত বহুত বুজাবুজি আছিল, ভালপোৱা আছিল। তহঁত দুজনীতো একেদিনাই জন্ম হৈছিলি, অলপ সময়ৰ ইফাল সিফাল। তহঁত দুজনীৰ মাজত আৰু বেছিহে বুজাবুজি থাকিব লাগিছিল। দেখাতো দুয়োজনী একেই, কিন্তু স্বভাৱ চৰিত্ৰ একেবাৰে ওলোটা। কেতিয়াবা নিজৰ ওপৰতে সন্দেহ হয়, তোক ডাঙৰ দীঘল কৰোঁতে আমাৰে কিবা ভুল হৈ গ'ল নেকি বাৰু? বাইদেউক কথা দি আনিছিলোঁ যে তোক ভালকৈ ডাঙৰ দীঘল কৰিম, কিন্তু সেয়া বাৰু আমি পাৰিলোঁনে? মোৰ সন্দেহ হয়। নহ'লে একে গৰ্ভৰ পৰা জন্ম হোৱা জোনালী ইমান জনা বুজা ছোৱালী, কিন্তু তই? তাৰমানে মই বেয়া, তুমি সেইটোৱে ক'ব খুজিছা না মাহী? তুমিও চাগে এতিয়া বৰকৈ পস্তাই আছা। সৰুতে মোৰ ঠাইত যদি জোনালীক আনিলা হ'লে তেতিয়াই ভাল আছিল, তেনেকৈ ভাবা চাগে ন? মই তেনেকৈনো কেতিয়া ক'লোঁ জোনাকী? কথাবোৰ ওলোটাকৈ নুবুজিবিচোন। হ'ব দিয়া, মই চব কথাই বুজি পাইছোঁ। মোৰ দেউতাই আৰু জোনালীয়েতো মোক ভুল বুজেই। এতিয়া যি বুজিছোঁ তোমালোকেও মোক ভুল বুজা। জোনালী হৈছে সকলোৰে চকুৰ মণি, আৰু মোক সকলোৱে বেয়া পায়। তোক মই আৰু কেনেকৈ বুজাম জোনাকী? তই কিয় বুজি নাপাওঁ? আমি চবেই তোক বহুত ভাল পাওঁ, আৰু সেইকাৰণে তোক বুজাবলৈ চেষ্টা কৰোঁ, কিন্তু নাই, তই নুবুজ। জোনালীও, সঁচাকৈ তুমি কিন্তু বৰ ধুনীয়া ৰন্ধা বঢ়া কৰা দেই। ভাত সাজ খাই একেবাৰে মন প্ৰাণ জুৰি গ'ল। আৰু মাছৰ আঞ্জাকণ যে ক'বই নালাগে, বহুত বেছি ভাল হৈছিল, মায়েও কৈ আছে। হয় নেকি অভিনৱ? তোমালোকৰ যে খাই ভাল লাগিল সেয়াই বহুত। মা ঢুকোৱাৰ পিছৰ পৰাহে ৰন্ধা বঢ়া কৰিবলৈ আৰম্ভ কৰিছোঁ। বৰ বেছি দিন হোৱা নাই ৰন্ধা বঢ়া শিকা। তথাপিও যে খাই ভাল পাইছা তোমালোকে। আৰু আজি যে বনাইছিলোঁ মাছৰ তৰকাৰীটো, আমি সৰু থাকোঁতে মায়ে প্ৰায়ে বনাইছিল সেইটো। মই পিছে ইমান ভালকৈ বনাব পৰা নাই, মায়ে কিন্তু বহুত বেছি সোৱাদ লগাকৈ বনাইছিল। আৰু জানানে অভিনৱ, জোনাকী আৰু মই সেই মাছ তৰকাৰীখিনি খাই বহুত বেছি ভাল পাইছিলোঁ। এটা কথা নহয় জোনালী, তোমাৰ যে এজনী যমজ ভণ্টি আছে, মানে জোনাকী, তাইক দেখোন আজিলৈকে মই দেখাই নাই। মানুহৰ মুখত শুনিছোঁ তোমালোক দুজনী যমজ বাই ভনী, আৰু তোমাৰ মুখতো জোনাকীৰ কথা প্ৰায়ে শুনি থাকোঁ, কিন্তু আজিলৈকে তাইক দেখাৰ ভাগ্য মোৰ নহ'ল। আনকি আমাৰ বিয়াৰ দিনাও মোৰ তাইক দেখা মনত পৰা নাই। ক'ৰ পৰা দেখিবা অভিনৱ, বিয়াৰ দিনা তাই অহাই নাছিল। জন্মৰ পিছৰ পৰা 6-7 বছৰলৈকে আমি একেলগে আছিলোঁ। সেই সময়খিনি বহুত মধুৰ আছিলোঁ। দুয়োজনীয়ে হাতত ধৰা ধৰি কৰি খোজকাঢ়ি ফুৰিছিলোঁ গোটেই গাঁওখনতে, আৰু চবেই দেখি ইমান মৰম লগা বুলি কৈছিল।
দুয়োজনীয়ে সদায় একেলগে খাইছিলোঁ, শুইছিলোঁ, খেলা ধূলা কৰিছিলোঁ, মুঠতে চব একেলগে কৰিছিলোঁ। কিন্তু তাৰ পিছতে আমাৰ আৰ্থিক দুৰাৱস্থাৰ কাৰণে তাইক যে আমাৰ মাহীৰ ওচৰত দি দিয়া হৈছিল, সেইবোৰ কথাটো তোমাক মই কৈছিলোঁৱেই অভিনৱ। অঁ, তুমি কৈছিলা জোনালী, জোনাকী তোমাৰ মাহীহঁতৰ ঘৰত থাকে বুলি। কিন্তু আমাৰ বিয়া হোৱাওতো কেইবামাহো হৈ গ'ল। ইমান কেইমাহত তাইক মই এবাৰো দেখা নাপালোঁ। আনকি মাহী আৰু মহাকো মই এবাৰ লগ পাইছোঁ। তেওঁলোক এবাৰ আমাৰ ঘৰলৈ অহা নাই জানো বিয়াৰ পিছত? অঁ অভিনৱ, মাহী মহা আহিছিলে। মই জোনাকীকো আহিবলৈ বহুত জোৰ কৰিছিলোঁ, কিন্তু তাইৰ বোলে কিবা কাম আছিল, সেইকাৰণে আহিব নোৱাৰিলে। তোমাৰ পৰানো আৰু কি লুকুৱাম অভিনৱ? মোৰ ভণ্টি জোনাকী এনেকুৱাই। মাহীহঁতৰ ঘৰলৈ থাকিব যোৱাৰ পিছৰ পৰাই তাই আমাক পাহৰিয়ে থাকিলে। গাঁৱৰ ঘৰলৈ নহাই হৈ থাকিলে। 1-2 বছৰৰ মূৰত এবাৰ আহে, তাকো এদিন থাকিয়ে গুচি যায়। আৰু আমাৰ মা ঢুকোৱাৰ সময়ত আমাৰ দুজনীৰে মাজত অলপ কথাৰ কটাকটি হৈছিল। সেইদিনাই তাইক মই দেখা পাইছিলোঁ। তাৰ পিছত আজিলৈকে মই তাইক দেখাই পোৱা নাই। মাহীয়ে প্ৰায়ে জোৰ কৰে তেওঁলোকৰ ঘৰলৈ যাবলৈ, জোনাকীক লগ কৰিবলৈ, কিন্তু মোৰ যাব মন নাযায়। তাইয়ে যদি মোক লগ কৰিব নোখোজে, মই জোৰ জবস্তিকেনো আৰু কি লগ কৰিবলৈ যাম? কিন্তু তাই মোৰ বহুত মৰমৰ হয়। তাইলৈ মোৰ সদায় মনত পৰে। দুয়োজনীতো একেদিনাই জন্ম হৈছিলোঁ, মাত্ৰ কেইমিনিটমানৰ ইফাল সিফাল। কিন্তু মই জানো তাই আমালৈ অলপো মনত নপৰে। তাই আমাক পাহৰিয়ে পেলালে। তোমাৰ কথাবোৰ শুনিয়েই মই ধৰিব পাৰিছোঁ তুমি জোনাকীক বহুত ভাল পোৱা। মন বেয়া নকৰিবা জোনালী, চাবাচোন জোনাকী এদিন তোমাৰ ওচৰলৈ নিশ্চয় আহিব। ময়ো তেনেকৈয়ে ভাবোঁ, তাই এদিন নিশ্চয় আহিব। এতিয়া মই কামলৈ যাওঁ, তুমি ভালকৈ থাকিবা দিনটো। ৰ'বা অভিনৱ, তোমাক এটা কথা ক'বলৈ আছে। কি কথা কোৱাচোন? কেনেকৈনো কওঁ ভাবিয়ে পোৱা নাই মই। আৰে মোক কিবা ক'বলৈ তুমি ইমান ভাবিব লগা হৈছে যে? আৰু তুমি দেখোন লাজো কৰিছা অলপ অলপ। মোৰ আগতনো কিহৰ লাজ কোৱাচোন? অভিনৱ, তুমি দেউতা হ'বলৈ ওলাইছা। কি কোৱা? আৰু এই কথাটো তুমি মোক ইমান দেৰি কোৱা নাই? অ' জোনালী, মই যে আজি কিমান সুখী বুজাব পৰা নাই। মই দেউতা হ'বলৈ গৈ আছোঁ। তুমি মা হ'বলৈ গৈ আছা জোনালী। অভিনৱ, এতিয়া তুমি যোৱা ডিউটিলৈ, দেৰি হৈছে নহয়। ইমান ভাল খবৰ এটা শুনি মই এতিয়া ডিউটিলৈ কেনেকৈ যাওঁ বাৰু তোমাক অকলে এৰি থৈ? নাই, তোমাক এতিয়া মই অকলেহে এৰিব নোৱাৰোঁ। তুমি এইবোৰ কি কৈছা অভিনৱ? মা আছে নহয় ঘৰত, ইমান কিয় চিন্তা কৰিছা? আৰু 9 মাহ সময় তুমি মোৰ লগতে থাকিবা নেকি? ডিউটি নকৰা? ডিউটি নকৰিলে আমি খাম কি? সেইটো এটা কথা, ডিউটি নকৰিলে খাম কি? উপায় নাই আৰু যাবই লাগিব। কিন্তু তুমি সাৱধানে থাকিবা, একদম গধুৰ কাম নকৰিবা কিন্তু। চিন্তা নকৰিবা, মা আছে দেখোন ঘৰত। মোকনো কি কাম কৰিব দিয়ে? এনেও দেখোন নিদিয়ে। আৰু এটা কথা নহয়, ডক্টৰৰ ওচৰলৈ যাব লাগিব। সেইবোৰ প্ৰথমৰ পৰাই ডক্টৰ দেখুৱাই থাকিব লাগে। লাহে ধীৰে যাম বাৰু, এতিয়া ইমান লৰালৰি হোৱা নাই নহয়। নাই, মই একো ৰিস্ক ল'ব নোখোজোঁ। আজিয়ে মই সোনকালে আহিম বাৰু ডিউটিৰ পৰা। আজিয়ে ওলাবা, ডক্টৰৰ ওচৰলৈ যাম। ঠিক আছে, হ'ব বাৰু, এতিয়া যোৱা তুমি। ভালকৈ থাকিবা, মই সোনকালে আহিম। জোনালীও লৰালৰিকৈ ডিউটিৰ পৰা আহোঁতে মোৰ বহুত ডাঙৰ কাম এটা থাকিয়ে আহিলে। ছাৰে ফোনৰ ওপৰত ফোন কৰি আছে। জানাই নহয়, সৰু সুৰা চাকৰি কৰিলে সেইটোৱে দিগদাৰ। কেনেবাকৈ চাকৰিৰ পৰা উলিয়াই দিলেতো খেলেই খতম। এতিয়া আকৌ আমাৰ মাজলৈ নতুন এজন সদস্যও আহি আছে। এতিয়া মই চাকৰিটো হেৰুৱাব নোৱাৰোঁ নহয়। হ'ব অভিনৱ, একো নাই, তুমি গৈ আহা এপাক। মইতো কৈয়ে আছিলোঁ ইমান লৰালৰি কৰিব নালাগে, কেইদিনমান পিছত আহিলেও হ'ল হ'লে। ডক্টৰ মেমগৰাকী এতিয়ালৈকে অহা নাই, অলপ দেৰিয়ে হ'ব চাগে। মই আহি পাই যামহি। অলপ সময় অকলে থাকিবলৈ বেয়া পাবা নেকি বাৰু তুমি? নাই অভিনৱ, মই অলপো বেয়া নাপাওঁ। যোৱা তুমি কামটো কৰি আহা। আৰু এনেও ৰিপৰ্টটোহে চাব মেমে, আল্ট্ৰাচাউণ্ড কৰাটো হৈয়ে গ'ল, ইমান একো কাম নাই, চিন্তা নকৰিবা। মই বাৰু সোনকালে আহিম। খবৰটো শুনাৰ পৰা অভিনৱে মোৰ কাৰণে ইমান যে চিন্তা কৰিব লৈছে। অঁ মেম, আপুনি আহিলে। ৰিপৰ্টখিনি চালেনে বাৰু? চালোঁ জোনাকী, তোমাৰ গোটেইখিনি ৰিপৰ্টছে মই চালোঁ। কি হৈছে মেম, কিবা চিন্তাৰ কথা আছে নেকি? কথাটো অলপ চিন্তাৰে। তোমাৰ ৰিপৰ্টখিনি ইমান ভাল অহা নাই। ভাল অহা নাই মানে? বেবীটো ঠিকে আছেতো? কণ্ডিশ্যনটো অলপ ক্ৰিটিকেলেই হয়। জোনালীও, মই এতিয়া যিখিনি কথা ক'বলৈ ওলাইছোঁ অলপ ভালকৈ শুনিবা। এইটো প্ৰেগনেঞ্চি কণ্টিনিউ কৰিলে তোমাৰ প্ৰব্লেম হ'ব পাৰে, মানে তোমাৰ জীৱনো যাব পাৰে। সেইকাৰণে এইটো বেবী তুমি এবৰ্ট কৰি দিয়াই ভাল হ'ব। বেবীটো ৰাখিলে তোমাৰ স্বাস্থ্য একেবাৰে বেয়া হৈ যাব আৰু তোমাৰ জীৱনৰো ৰিস্ক আহি পৰিব। সেইবোৰ কি কৈছে বাইদেউ আপুনি? বেলেগ একো উপায় নাই নেকি? মোৰ সন্তানটোক মই বাৰু কেনেকৈ মোৰ পৰা আঁতৰ কৰি পঠিয়াম? কিবা এটা কৰকচোন বাইদেউ। ডক্টৰে বোলে সকলো কামেই কৰিব পাৰে। প্লিজ বাইদেউ, আমাৰ হাতত কিবা উপায় থকা হ'লে আমি নিশ্চয় কৰিলোঁ হ'লে জোনালী। কিন্তু ইমান ডাঙৰ ৰিস্ক আমি ল'ব নোৱাৰোঁ। সেইকাৰণে তোমাক খোলাখুলিকৈ কৈ দিছোঁ, হয় আমি বাচ্ছাটো বচাব পাৰিম, নহ'লে তোমাক। বাইদেউ, এটা কথা কওঁ, প্লিজ মানিবনে বাৰু? কি কথা জোনালী?
বাইদেউ, মোৰ এই অৱস্থাটোৰ কথা মোৰ মানুহজন মানে অভিনৱক নক'ব। তেখেতে সন্তানটোৰ কথা শুনি বহুত বেছি ভাল পাইছে। তেওঁৰ মুখত ইমান আনন্দ মই কেতিয়াও দেখা নাছিলোঁ। আৰু মই জানো মোৰ এই অৱস্থাটোৰ কথা গম পালে তেওঁ আপুনি কোৱাৰ দৰেই ক'ব, সেই সন্তানটো পেলাই দিবলৈ ক'ব। কিন্তু সেইটো মই কৰিব নোৱাৰোঁ কেতিয়াও। আৰু অভিনৱে অন্তৰত বহুত বেছি দুখ পাব। প্লিজ বাইদেউ, মোৰ এই কথাটো ৰাখক। অভিনৱক এইটো বিষয়ে একো নক'ব। জোনালী, তোমাৰ এই কথাটো মই ৰাখিব নোৱাৰিম। ডক্তৰ হিচাপে মই কাৰো জীৱন লৈ খেলা কৰিব নোৱাৰোঁ। তোমাৰ হাজবেণ্ডক মই এইটো কথা ক'বই লাগিব, জনাব লাগিব কথাটো। মই আপোনাক অনুৰোধ কৰিছোঁ বাইদেউ, মোক হতাশ নকৰিব। এই সন্তানটো ভগৱানে মোক দিছে, ময়ে অৱহেলা কৰিব নোৱাৰোঁ। আপোনালোকৰ কথা মানি মই যদি এবৰ্চন কৰোঁ, মই কিন্তু গোটেই জীৱন শান্তিত থাকিব নোৱাৰিম। গোটেই জীৱনটো মৰি মৰি জীয়াই থকাতকৈ এবাৰ মৰি যোৱাই ভাল নহয়নে বাৰু? বাইদেউ, মোৰ এই অনুৰোধটো আপুনি ৰক্ষা কৰিবই লাগিব বাইদেউ। কিন্তু জোনালী, কোনো কিন্তু নহয় বাইদেউ। অভিনৱক আপুনি একো নক'ব। অঁ মেম, আপুনি পালেহিয়ে। মই অহাৰ আগতেই পালেহি আপুনি। আৰু তোমাৰ কি হৈছে জোনালী? মোক দেখি ইমান ভয় খাইছা কিয়? নাই ভয় খোৱা নাই। হঠাৎ আহি ওলালা যে চক খাই গ'লোঁ। প্লিজ বাইদেউ, প্লিজ। কি কৈ আছা তুমি জোনালী? মেম, ৰিপৰ্টছখিনি চালেনে বাৰু? ঠিকে আছেনে চব? অভিনৱ, মই তোমাৰ ঠিকে আছে। বাইদেৱে মোক কৈছে নহয়, চব ঠিকে আছে। জানিছিলোঁৱে মই চব ঠিকেই থাকিব। হাৰে, মোৰ সন্তান হয়, ঠিকে নাথাকিবনে বাৰু? কিন্তু অভিনৱ, হ'ব বাইদেউ, আমি আহিছোঁ এতিয়া। মই জানোৱেই আপুনি মোক সাৱধানে থাকিবলৈ ক'ব। মই ভালকৈ থাকিম বাৰু। আৰে জোনালী, মেমক ভালকৈ কথাখিনি ক'বলৈ দিয়া। দেৰি হৈছে অ'। চব যিহেতু ঠিকেই আছে, ব'লা যাওঁগৈ। মা ঘৰত অকলে আছে নহয়। ব'লা সোনকালে ব'লা। আৰে ইমান দৌৰাদৌৰিকৈ কিয় কৈছা? লাহে লাহে যোৱা, ৰ'বাচোন মই আহি আছোঁ। মিষ্টাৰ অভিনৱক কথাটো ক'বই নাপালোঁ নহয়। জোনালীও, তুমি এইটো কেনেকুৱা সিদ্ধান্ত ল'লা? তোমাৰ সন্তানটিৰ কাৰণে তুমি মৃত্যুক সাৱটি ল'বলৈ সাজু হৈছা। জোনালী, আৰু বেছিদিন নাই আৰু আমাৰ কণমানিটো আমাৰ মাজলৈ আহিবলৈ। অভিনৱ, আৰু বেছিদিন নাই। মই যে কিমান আগ্ৰহেৰে ৰৈ আছোঁ সন্তানটিৰ কাৰণে, মই বুজাব নোৱাৰোঁ। তোমাক মা বুলি মাতিব, মোক দেউতা বুলি মাতিব, ধুনুক থানাক মাতেৰে গোটেই ঘৰখন উপচাই পেলাব। সৰু সৰু ভৰি দুখনেৰে গোটেই ঘৰতে ঘূৰি ফুৰিব। কিমান যে ভাল লাগিব। অভিনৱ, বহুত ভাল লাগিব। তোমাৰ মুখখন কিয় ইমান শুকাই থকাৰ নিচিনা লাগিছে? তুমি ভালকৈ খোৱা বোৱা কৰা নাই ন? ৰ'বা, মই এতিয়াই তোমাৰ কাৰণে ফ্ৰুটছ কাটি আনো। তোমাৰ এই হাঁহি থকা মুখখন দেখি মোৰ বহুত ভাল লাগিছে অভিনৱ। তোমাক যে মই এইখিনি সুখ দিবলৈ পাৰিছোঁ, সেয়াই বহুত মোৰ কাৰণে। তুমি ঠিকেই কৈছা, আমাৰ সন্তানটি অতি সোনকালে এইখন পৃথিৱীলৈ আহিব। আৰু তুমি কোৱাৰ দৰে ধুনুক থানাক মাতেৰে সি তোমাক মাতিব। কিন্তু মোক মাতিবলৈ আহিছে, মই সেইখন পৃথিৱীত নাথাকিম আৰু। কিন্তু মোৰ সন্তানটিক কষ্ট পাবলৈ মই নিদিওঁ। মাক নোহোৱা সন্তান হিচাপে সি জীয়াই থাকিব নালাগে। তাৰ ব্যৱস্থা মই এতিয়াই কৰি থৈ যাম। মাকৰ মৰম অবিহনে মোৰ সন্তানটো বাৰু কেনেকৈ জীয়াই থাকিব? মই জানো অভিনৱ, মই নাথাকিলেও তুমি তাক মোৰ অভাৱ অনুভৱ কৰিব নিদিয়া। দেউতাক হিচাপে তোমাৰ যিমান দায়িত্ব তাতকৈ বহুত বেছিয়ে তুমি পালন কৰিবা। কিন্তু মাক সদায় মাকেই হয়, যিটো মই ভালকৈ উপলব্ধি কৰোঁ। মোৰ মা ঢুকোৱাৰ পিছৰ পৰা মই যেনেকৈ অকলশৰীয়া হৈ পৰিলোঁ, মোৰ সন্তানটিক মই এনেকৈ অকলশৰীয়া হ'বলৈ নিদিওঁ। আৰু তাৰ ব্যৱস্থা মই অতি সোনকালেই কৰি আছোঁ। মোৰ এইটো বিশ্বাস আছে, মোৰ পৰিকল্পনাৰ মতেই সকলো কাম হ'ব। ভগৱানে মোৰ ওপৰত এইখিনি দয়াও নকৰিবনে? জোনালী কিয় উঠা নাই বাইদেউ? অভিনৱ, জোনালী আৰু কেতিয়াও নুঠে। সেইবোৰ আপুনি কি কৈছে বাইদেউ? জোনালী উঠা। তাইক মাতি থাকি আৰু লাভ নাই অভিনৱ, তাই আৰু এইখন পৃথিৱীত নাই। জোনালী, সেনেকুৱা হ'বই নোৱাৰে। জোনালীয়ে মোক এৰি থৈ যাব নোৱাৰে। জোনালী, উঠাচোন তুমি। কঠোৰ হ'লেও সত্য সদায় সত্যই অভিনৱ। সত্যটো আমি মানি ল'বই লাগিব। আৰু সত্য এইটোৱে যে জোনালী এতিয়া আৰু এইখন পৃথিৱীত নাই, আমাৰ মাজত নাই তাই। কিন্তু বাইদেউ, এনেকুৱা কেনেকৈ হ'বলৈ পালে? মইতো বহুত বেছি যত্ন লৈছিলোঁ জোনালীৰ। মোৰ যত্নত কিবা ক্ৰুটি থাকি গ'ল নেকি? মোৰ সন্তানটিতো ভালে ভালে পৃথিৱীলৈ আহিলে, কিন্তু জোনালীৰ কি হৈ গ'ল? নহয় অভিনৱ, তোমাৰ যত্নত কোনো ক্ৰুটি থকা নাই। জোনালীক মই এই বিষয়ে প্ৰথমতেই কৈছিলোঁ। তাইৰ ৰিপৰ্টছবোৰ একেবাৰে ভাল অহা নাছিল। তেতিয়াই তাইক মই কৈছিলোঁ, আমি হয় বেবীটোক বচাব পাৰিম, নহ'লে তাইক। কিন্তু তাই নিজে শেষ হৈ যোৱাৰ সিদ্ধান্তই ল'লে। মই তাইক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাই মোৰ কথা এটাও নুশুনিলে। কি কৈছে বাইদেউ? জোনালীয়ে এইবোৰ আগতেই গম পাইছিল? আৰু আপুনি মোক কিয় কোৱা নাছিল আগতে? মই তোমাক ক'বলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু জোনালীয়ে নিদিলে। মনত পেলোৱা সেইদিনাৰ কথা। আৰু তাৰ পিছৰ পৰা তোমালোক কেতিয়াও অহাই নাই মোৰ ওচৰত। এতিয়া বুজি পাইছোঁ কিয় জোনালীয়ে ডক্টৰৰ ওচৰলৈ আহিবলৈ বেয়া পাইছিল।
প্ৰথম আল্ট্ৰাচাউণ্ডটো কৰোৱাৰ পিছত তাই আৰু সেইবোৰ একোৱেই নকৰালে। আপোনাৰ ওচৰলৈ অহাৰ কথা ক'লেই তাইৰ গাটো বেয়া লাগিছে বুলি কিবা নহয় কিবা এটা বাহানা উলিয়াই। আৰু ময়ো কি পাগল, ময়ো তাইক জোৰ কৰি লৈ নাহিলোঁ। জোৰ কৰি তাইক লৈ অহা হ'লে আজি হয়তো এই দিন দেখিব লগা নহ'ল হ'লে। আৰে মানিছোঁ, এইটো মোৰ সন্তান, মোৰ সন্তানৰ প্ৰতি মোৰ বহুত মৰম। কিন্তু তাইতো এই সন্তানৰ মাক হয়, মোৰ ঘৈণী। মই এনেকুৱা পৰিস্থিতিত পৰিলে মই নিশ্চয়কৈ তাইকে বচালোঁ হ'লে। যিটো প্ৰাণ এই পৃথিৱীলৈ অহাই নাই, সেই প্ৰাণৰ কথা চিন্তা কৰি মই জোনালীক এনেকুৱা হ'ব নিদিলোঁ হ'লে। এতিয়া আৰু এইবোৰ কথা কৈ লাভ নাই অভিনৱ। যি হ'বলৈ আছিল সেয়াটো হৈয়ে গ'ল। এতিয়া তোমাৰ এই সন্তানটোৰ ওপৰত গুৰুত্ব দিয়া। জন্মৰ সময়তে বেচেৰাই নিজৰ মাকক হেৰুৱাইছে। তাক কেনেকৈ ডাঙৰ দীঘল কৰিবা এতিয়া সেয়া চিন্তা কৰা। মোৰ সোণটো চাচোন, তোৰ ভাগ্যখন। পৃথিৱীলৈ অহাৰ দিনাই তই তোৰ মাৰক হেৰুৱাইছ। কিন্তু তই চিন্তা নকৰিবি, মোৰ জোনালীৰ শেষ স্মৃতি হয় তই। তোক মই কেতিয়াও অলপো কষ্ট পাব নিদিওঁ। অভিনৱ বোপা, জোনালী আমাৰ মাজৰ পৰা যোৱা 2 বছৰেই হ'ল। কিমান দিনৰ পৰা তোক বুজাই আছোঁ আকৌ বিয়া এখন পাতিবলৈ, কিন্তু তই দেখোন মানিয়ে নলওঁ। মা, তুমি এইবোৰ কথা নক'বাচোন। তুমি ভালকৈয়ে জানা, জোনালীক মই মোৰ মনৰ পৰা কেতিয়াও উলিয়াব নোৱাৰোঁ। জোনালীৰ স্থান মই আন কাকো কেতিয়াও নিদিওঁ মা। তই অকল নিজৰ কথা ভাবিলে নহ'ব নহয়, সেই কণমানি ল'ৰাটোৰ কথাও ভাবিব লাগিব। মানিছোঁ, দেউতাক হিচাপে তই তোৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিছ। তাক তই বহুত মৰম কৰ, মাকৰ অভাৱ অনুভৱ হ'ব দিয়া নাই। কিন্তু মাক সদায় মাকেই হয়। আৰু অলপ ডাঙৰ হ'লে সিয়ে তোক সুধিব তাৰ মাক ক'ত আছে। তই কি উত্তৰ দিবি? তাৰ মনটো যে ভাঙি যাব। সকলো ল'ৰা ছোৱালীৰ নিজৰ মাক থাকে, তাৰ মাক নাই। সেই কথা জানি যেতিয়া সি কান্দিব, তেতিয়া তই কি কৰিবি বোপা? সি মোৰ ল'ৰা হয়, সি ইমান দুৰ্বল হ'লে নহ'ব নহয়। সি বাস্তৱটো মানি ল'বই লাগিব। আৰু মাক নাই বুলি কি হ'ল, তুমি আছাই দেখোন। মোক যেনেকৈ ডাঙৰ কৰিছিলা, ইয়াকো ডাঙৰ কৰিব পাৰিবা। বোপাও, মোৰ বয়সটো দেখিছনে বাৰু তই? সেইটো বয়সত বাৰু মই অকণমানি ল'ৰা এটা ডাঙৰ কৰিব পাৰিমনে? ভালকৈ খোজো কাঢ়িব নোৱাৰা হ'লোঁ, চকু দুটাও ভালকৈ নমনে। এনে স্থলত মই এই ল'ৰাটোৰ দায়িত্ব কেনেকৈ ল'ম বাৰু? আৰু ল'লোৱেই যেনিবা। মইনো এইখন পৃথিৱীত আৰু কেইদিন থাকিম? মই গুচি যোৱাৰ পিছত ইয়াৰ কি হ'ব? কোনে ইয়াৰ চোৱা চিতা কৰিব? কোনে দায়িত্ব ল'ব? মই ল'ম। এই কণমানিটোৰ দায়িত্ব আজিৰ পৰা মই ল'ম। জোনালী, তুমি? নহয়, মই জোনালী নহয়, মই জোনাকীহে। আৰে জোনাকী, আজি তুমি আমাৰ ঘৰলৈ কেনেকৈ আহিলা? জোনালীয়ে তোমাৰ কথা মোক সদায়ে কৈছিল। আৰু এইখন চোতালতে থিয় হৈ তাই এদিন কৈছিল, জোনাকী আহিব, জোনাকী এদিন নিশ্চয় আহিব। কিন্তু তুমি আহিলা হয়, তাইহে চাবলৈ নাপালে। মোক তাইয়ে ইয়ালৈ আহিবলৈ কৈছিলে, সেইকাৰণেহে আহিলোঁ। জোনালীয়ে তোমাক আহিবলৈ কৈছিলে? কিন্তু কেতিয়া? জোনালী যেতিয়া 8 মাহৰ গৰ্ভৱতী আছিলে, তেতিয়া তাই এদিন মোক লগ কৰিবলৈ গৈছিলে মাহীহঁতৰ ঘৰলৈ। আৰু সেইদিনাই তাই গোটেই অৱস্থাটোৰ কথা কৈছিলে। তাইৰ কথাখিনি শুনি মই তাইক বহুত খং কৰিছিলোঁ। এটি সন্তানৰ কাৰণে তাই নিজৰ প্ৰাণটোকে বলিদান কৰি দিলে। মই তাইক বহুত বুজাইছিলোঁ, কিন্তু তাই নুবুজিলে। আৰু তেতিয়ালৈকে সময়ো নাছিল। তাই 8 মাহৰ গৰ্ভৱতী আছিলে। তেতিয়া আৰু একো কৰাৰ উপায় নাছিলে। তাই এনেকৈ ইমান সোনকালে আমাক এৰি থৈ যাব বুলি মই কল্পনাও কৰা নাছিলোঁ। মোৰ নিজৰ ভুলৰ কাৰণে মই তাইৰ লগত অলপো সময় কটাব নোৱাৰিলোঁ। মোক এৰি থৈ, সকলোকে এৰি থৈ তাই এতিয়া গুচি গ'ল অন্য এখন পৃথিৱীলৈ। কিন্তু যাওঁতে যাওঁতে তাই মোক এটা শপত দি থৈ গ'ল। তাই সেইদিনা মোক কৈছিলে, যদি মোৰ মনত তাইৰ প্ৰতি অলপো ভালপোৱা আছে, মৰম আছে, আৰু যদিহে সঁচাকৈয়ে মই তাইক নিজৰ বাই ভনী বুলি মানো, তেনেহ'লে মই তাইৰ কথাটো ৰাখিবই লাগিব। সেইটোৱে বোলে তাইৰ শেষ ইচ্ছা, যিটো মই পূৰণ কৰিব লাগিব। জোনালীৰ শেষ ইচ্ছা? কিন্তু কি আছিল সেইটো, যিটোৰ বিষয়ে তাই মোকো কোৱা নাছিল? জোনালীৰ শেষ ইচ্ছা এইটোৱে আছিল যে তাইৰ সন্তানটোৰ দায়িত্ব মই লওঁ, কিন্তু মাহীয়েক হিচাপে নহয়, তাইৰ নিজৰ মাক হিচাপে। কি? তাৰ মাক হিচাপে মানে? মানে আপুনি যিটো বুজিছে সেইটোৱে, ভিনদেউ। আপোনাক মই এতিয়া ভিনদেউ বুলিয়ে ক'ম নে কি ক'ম ভাবিয়ে পোৱা নাই। আপোনাৰ পত্নী হৈ, এইখন ঘৰৰ বোৱাৰী হৈ মই তাইৰ কণমানিটোৰ দায়িত্ব ল'ব লাগিব বুলি তাই মোক শপত দি থৈ গৈছিল। মোৰ তেতিয়া বহুত খং উঠিছিল, কিন্তু লাহে লাহে মোৰ মনটো সলনি হ'ব ধৰিলে। তাই ঢুকোৱা দিনাখনৰে পৰা তাইৰ কথাবোৰ মোৰ সদায় কাণত বাজি থাকিব ধৰিলে। সৰুতে একেলগে কটোৱা সময়বোৰ মোৰ চকুৰ আগত ভাহি পৰিলে। মই সঁচাকৈ বহুত স্বাৰ্থপৰ আছিলোঁ। মোৰ আপোন মানুহ চবকে মই মনত কষ্ট দিলোঁ।
তাইৰ কথাটো ভাবিবলৈ মই সম্পূৰ্ণ 2টা বছৰ সময় ল'লোঁ। বহুত ভাবি চিন্তি মই এইটোৱে সিদ্ধান্ত ল'লোঁ, মই জোনালীক আৰু মা দেউতাক যিমান কষ্ট দিব লগা আছিল দিলোঁ, কিন্তু এতিয়া আৰু নিদিওঁ। মাৰ অন্তিম ইচ্ছা আছিল মোক এবাৰ চোৱাটো, যিটো মই পূৰা কৰিব নোৱাৰিলোঁ। কিন্তু জোনালীৰ অন্তিম ইচ্ছাটো যদি মই পূৰণ নকৰোঁ, তেন্তে মই শান্তিত জীয়াই থাকিব নোৱাৰিম। কিন্তু এয়া কেনেকৈ সম্ভৱ? এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। কিয় নোৱাৰে অভিনৱ? নিশ্চয় পাৰে। তইতো জোনালীক বহুত বেছি ভাল পাওঁ। জোনালীক তোতকৈ বেছি ভাল আৰু কোনেও পাব নোৱাৰে। তাইৰ শেষ ইচ্ছাটো তই পূৰা নকৰিবিনে? অঁ অভিনৱ, ময়ো নিজকে বহুত প্ৰস্তুত কৰিব লগা হ'ল। মই জানো তোমাৰ এইটো কথা মানি ল'বলৈ বহুত কষ্ট হ'ব, কিন্তু এইটো যে মোৰ জোনালীৰ শেষ ইচ্ছা আছিল। তুমি তাইৰ ইচ্ছাটো পূৰণ নকৰিবানে? আন কাৰো কাৰণে নহ'লেও অন্ততঃ তোমাৰ এই ল'ৰাটোৰ কাৰণে। বিশ্বাস কৰা, মই তাক নিজৰ মাকৰ দৰে মৰম কৰিম। জীৱনতো সি বুজিবই নোৱাৰিব যে মই তাৰ আচল মাক নহয়। ঠিক আছে, মই মোৰ জোনালীৰ শেষ ইচ্ছা পূৰ্ণ কৰিম। আহা শুনটো, মোৰ ওচৰলৈ আহা। হা? এয়া কোন হয় আইতা? মই তোমাৰ মা হয়। তুমি মোক চিনি পোৱা নাই? মা, তুমি আহিলা মা? অঁ, মই আহিলোঁ। আৰু তোমাক এৰি থৈ ক'তো নাযাওঁ মই।